নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পৰা এটা মিঠাইৰ ৰেচিপি লৈ আহিছোঁ। এই মিঠাইটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মিঠাইটোৰ কাৰণে গেছত কেৰাহী এখন দিছোঁ। ইয়াতে মই আধা লিটাৰ গাখীৰ দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইদৰে হেতাখনেৰে অলপ লৰাই লৈছোঁ। ইয়াত মই 4-5 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। গাখীৰখিনি বেছি গৰম নহওঁতে আপোনালোকে এইখিনি মিলাই ল'ব, নহ'লে বেছি গৰম হ'লে গোটা গোটা হৈ যাব। এয়া দেখিছেনে, এইদৰে মই মিলাই ল'লোঁ। খুব টেষ্টি মিঠাই। ঘৰত থকা কম সামগ্ৰীৰে আপোনালোকে সহজতে এই মিঠাইটো বনাব পাৰিব। এয়া গাখীৰখিনি উতলিছে। এতিয়া মই ইয়াতে দি দিম আধা বাটি এয়া ফ্ৰেছ মলাই দি দিম। আপোনালোকৰ ওচৰত মলাই থাকিলে মলাই দিব, নাথাকিলে 3 চামুচ ঘি দিলেও হৈ যাব। এতিয়া ইয়াত সোৱাদ অনুযায়ী চেনিটো আপোনালোকে দি দিব। এয়া মই 5 চামুচ চেনি দি দিছোঁ। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এয়া উতলাই উতলাই দেখিছেনে, এইদৰে ডাঠ হৈ আহিব আধা হৈ। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই থ'ম। এইফালে মই এখন কেৰাহী দি দিছোঁ। এয়া মই এবাটি চাউলৰ গুড়ি লৈছোঁ। শুকাই থোৱা চাউলৰ গুড়ি, যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰে। এতিয়া মই ল' টু মিডিয়ামত চাউলৰ গুড়িখিনি ভাজি ল'ম। সহজ পদ্ধতিত টেষ্টি মিঠাই এটা আপোনালোকে কিদৰে ঘৰত সোনকালে বনাব পাৰে, আজি ৰেচিপিটো তাৰ কাৰণে দি দিছোঁ। এতিয়া ইয়াতে এচামুচ জোখত মই এয়া ঘি দি দিছোঁ। বেছি দিয়া নাই, এচামুচ জোখত। আপোনালোকে যদি মলাইটো নিদিয়ে, ইয়াত আপোনালোকে পিঠাগুড়িখিনি ভাজি লওঁতে 3 চামুচ ঘি দি দিব। কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ ভালদৰে ভাজি ল'ম। এয়া মই 3 মিনিট সময় ল' টু মিডিয়ামত চাউলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে মই একেটা বাতিৰে আধা বাতি এয়া শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এইদৰে নাৰিকলৰ গুড়িখিনিও মই ভাজি ল'ম, তেতিয়া মিঠাইকেইটা বেছি দিনলৈ থৈ খাব পাৰি। অলপ মই ইলাইচি গুড়ি দি দিছোঁ। এয়া মই নাৰিকল আৰু চাউলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ। এইদৰে আপোনালোকে ভালদৰে ভাজি ল'ব। এতিয়া এইখিনি নমাম। এতিয়া মই গাখীৰৰ কেৰাহীখন এইদৰে দি দিছোঁ। দি হেতাখনেৰে অলপ এইদৰে লৰাই লৈছোঁ। এয়া দেখিছেনে, ইমান ডাঠ হয়। এইদৰে জোখত আপোনালোকে গাখীৰখিনি ৰেডি কৰি ল'ব। বহুত বেছি সোৱাদ লগা মিঠাই। এতিয়া ইয়াতে ভাজি থৈ দিয়া নাৰিকল আৰু
পিঠাগুড়িখিনি দি দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল'ত ৰখাই এইখিনি কৰিব। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই লওঁ। এইদৰে এতিয়া এইখিনি মই ভালকৈ ডাঠ হোৱালৈ এইদৰে লৰাই থাকিম। এইখিনি ডাঠ হৈ আহিছে। এইদৰে ল' ফ্লেমত আৰু ডাঠ কৰি ল'ব লাগিব। কেৱল গেছৰ ফ্লেমটো আপোনালোকে ল'ত ৰখাব। এইখিনি মই একেবাৰে ল' ফ্লেমত এইদৰে লৰাই ডাঠ কৰি ল'লোঁ। আপোনালোকে এইখিনি গৰমেই হৈ আছে, এইদৰে অলপ লৈ চাই ল'ব। এইদৰে যদি হাতত লাগি নধৰে, এয়া দেখিছেনে কোনো ধৰণৰ লগা নাই, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। মোৰ হৈ গ'ল। এতিয়া গেছ অফ কৰি নমাই ল'ম। থাল এখন লৈছোঁ, ইয়াতে এয়া মিঠাই মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াৰে মিঠাই বনাই যাম। এইদৰে আপোনালোকে বনাব, কোনেও ক'ব নোৱাৰে যে এইটো চাউলৰ গুড়িৰে বনাইছে বুলি। ইমানেই সোৱাদ লগা হয়। এইদৰে প্ৰথমতে লৈ গোল কৰিব। এয়া দেখিছেনে, এইদৰে লাডুৰ দৰে এইদৰেও বনাই খাব পাৰে। এইদৰে লাডুৰ দৰে গোল কৰিব। এইদৰে আমি যিটো পেৰা বনালে দিওঁ, এইদৰে দিব পাৰি। আৰু এটা দেখাই দিছোঁ, এইদৰে লৈ ল'ব। একো টানেই নাই, এইদৰে আপোনালোকে সহজতে বনাব পাৰিব। আলহী আহিলেও তৎক্ষণাত দিব পাৰিব, এইদৰে হেঁচি দিব। এইদৰেও বনাব পাৰে। এয়া কাটা চামুচ এখন লৈছোঁ, এইদৰে মই দি দিছোঁ। এয়া দেখিছেনে, যিদৰে ভাল পায় আপোনালোকে সেইদৰে বনাব। মোৰ মিঠাই ৰেডি হৈ গ'ল। এইদৰে মই পেৰাৰ দৰে বনাইছোঁ। এয়া দেখিছেনে, একেবাৰে মুখত দিলে পমি যোৱা হৈছে। এয়া দেখিছে। আপোনালোকে এই মিঠাইবিধ ফ্ৰিজত থৈ এসপ্তাহলৈ খাব পাৰিব। সহজ পদ্ধতিত এই ৰেচিপিটো দি দিছোঁ। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।